হেল্ল' গাইজ, ফাইনেলি আহি পালোঁ উৰপদ বিল। ইয়াত চাওক, মানুহ নাই, মানে ইয়াত চিজন লৈ হয় চাগে মানুহ। আজি মানুহে নাই, সুন্দা বিলটো একো নাই। নাৱতো উঠিম বুলি ভাবিছিলোঁ, নাও নাই, একো নাই। সেউজীয়া আৰু একদম। নাৱত উঠিব পালে ভাল লাগিল হয়, নাৱে নাই। চাওক বিল। হেল্ল' গাইজ, আজি গোৱালপাৰা যাব ওলাইছোঁ পুৱাই হেমলেট হাতত লৈ। লগ এজন আহি আছে, তাৰ লগতে যাম আজি উৰপদ বিল চাব। যাওঁ কৈ আছিলোঁ, যোৱা হোৱা নাই, আজি যাম আৰু। ঘৰৰ পৰাই ওলাই ল'লোঁ মই। বাইকত উঠি ল'লোঁ। আৰু বকো আহি পালোঁ। বকোত এখন ট্ৰাক উল্টি আছে বহু দিনৰে। বকৰ ৰাস্তাখন চাওকচোন কেনেকুৱা একদম হৈ গৈছে পথাৰ নিচিনা, মানে ৰাস্তাবোৰ ভাল কৰি আছে, সেইকাৰণে ৰাস্তাবোৰ লেতেৰা হৈছে যাবৰ কাৰণে, একদম পথাৰ নিচিনা হৈ গৈছে। একদম লেতেৰা, দিগদাৰ হয় বাইকত গ'লে আৰু। চাওকচোন বকো টাউন আহি পালোঁ আৰু। ব্ৰিজ বনাই আছে ইফালে, ব্ৰিজৰ কাম। এয়া বকো টাউন। তাতে জাম হয় আৰু ৰাস্তা লেতেৰা, আমনি লাগি যায়। আৰু বকচেৰা আৰু এইখন হালবাৰী পালোঁ। ইমান দীঘল হালবাৰী। গোৱালপাৰা আৰু কামৰূপ আমাৰ হালবাৰীৰে ভৰপূৰ ৰাজ্য। ইফালে আহি আৰু ব্ৰিজ এখন বনাই থকা পালোঁ। এইখিনিতো একদম পথাৰৰ নিচিনা হৈছে। এই ৰাস্তাবোৰ মানে ইমান লেতেৰা, মানে বৰষুণ দিছেতো সেইকাৰণে। আৰু ব্ৰিজ বনাই আছে নতুনকৈ। আহি বজাৰ পালোঁ, ক'ত বা পাইছোঁ নাজানো, কিন্তু বজাৰ আৰু এইখন এখন। চাওক কেনেকুৱা লাগিছে জনাবচোন গাইজ কমেণ্ট কৰি। ৰাস্তাৰ কাষতে বজাৰ, বহুত ডাঙৰ বজাৰ হয়। আৰু মাজে মাজে মই এনেকেই লবৰ বাগান সেইবোৰ দেখা পাই যাই থাকোঁ ৰাস্তাৰ কাষত। শাল গছ আৰু লবৰ বাগান চাওকচোন গাইজ। আৰু চাৰিওফালে সেউজীয়া ৰাস্তাৰ দুয়োপাৰে 4 লেন, কেৱল সেউজীয়া আৰু। ভাল লাগিছে নে গাইজ কমেণ্ট কৰিব হা প্লিজ। ধাবা পুলক নিকাচৰ ধাবাখন আহি পাইছিলোঁ, কিন্তু বন্ধ আছে। তাৰ পাছত আহি আকৌ বজাৰ পালোঁ। আমি কি বা বজাৰ পাইছোঁ নাজানো, কিন্তু নেটত চাবলৈ দিগদাৰ হয় না এটা মোবাইলতে, সেইকাৰণে গম নাপালোঁ আৰু। এইফালে চাওক ৰাস্তা। বহুত দূৰ আৰু আহি এখন চাইনবোৰ্ড দেখা পালোঁ। চাইনবোৰ্ডখনত লিখা আছে কিমান দূৰ। গোৱালপাৰা আৰু 22 কিলোমিটাৰ মান আছে যাই পাবৰ কাৰণে। এইবোৰ চাইডে একদম ৰাস্তা ভাল কৰিছে। এইফালে আগৰখিনি ভাল লাগিছে আহি, কিন্তু মাজতে বেয়া, সেইটোহে বেয়া লাগে, একদম পথাৰ নিচিনা হৈছে। আৰু আহি আমি টক্ৰেশ্বৰী পাহাৰখন দেখা পাইছোঁ আৰু ওপৰত। মোবাইলত ইমান ধৰিব নোৱাৰি জুম কৰিলেও। টক্ৰেশ্বৰী মন্দিৰ, এইখন হৈছে টক্ৰেশ্বৰী মন্দিৰৰ পাহাৰ। দেখি পাইছে নে গাইজ, চিনি পাইছে নে ওপৰত ৰঙাকৈ। আমি ইয়াতে ৰুটি খাব সোমালোঁ আৰু পুৱাৰ পৰা একো খোৱা নাই। বহি ল'লোঁ পৰঠা খাব। ৰুটি খাই আৰু ওলালোঁ আৰু যাব এইবাৰ। আৰু এইখিনি হৈছে টক্ৰেশ্বৰী, পাৰ হৈ আহিলোঁ আমি। ইফালে যাই আছোঁ আৰু উৰপদ বিল ফালে, কিমান দূৰ নাজানো আৰু যাই আছোঁ মুঠতে। হেল্ল' গাইজ, ফাইনেলি আহি পালোঁ উৰপদ বিল।
ইয়াত চাওক মানুহ নাই, মানে ইয়াত ছিজন লৈ হয় চাগে মানুহ। আজি মানুহে নাই, সুন্দা বিলটো একো নাই। নাৱতো উঠিম বুলি ভাবিছিলোঁ, নাৱো নাই, একো নাই। সেউজীয়া আৰু একদম। নাৱত উঠিব পালে ভাল লাগিল হয়, নাৱে নাই। চাওক বিল, এইবিলাক ঘৰ চৰ বনোৱা আছে, মানে মানুহ নাই এতিয়া। এটা ছিজনৰ সময়ত হয় চাগে। আৰু এইবিলাক ঘৰবিলাক বনাই থোৱা আছে, ঘৰবিলাক এই দলং, গছ গছনি আছে আৰু এইবিলাক এনেই ভাল লাগে, সেউজীয়া গ্ৰীণ একদম গ্ৰীণ গ্ৰীণ প্লেচ। আৰু আমি বিলৰ পাৰে পাৰে যাই আছোঁ, বিলৰ পাৰে পাৰে পুৰা ৰাস্তা। বিলত মাছ মাৰি আছে খুৰীজনীয়ে, ইফালে আৰু মাছ বেপাৰী ইয়াৰ পৰা আনিয়ে মানে মাছ বিক্ৰী দিয়ে। আৰু পদুম ফুল ইফালে আহিলোঁ আমি, পিছফালে পদুম ফুল আছে, কেমেৰাই ঢুকি নাপায়, ফুলি আছে আৰু ৰিয়েলত দেখা পাওঁ। ফুল বিলটোত একোৱেই নাই, মানে নাৱত উঠিব খুজিছিলোঁ, নাৱো নচলে বোলে এইকেইটা দিন। একদম সেইটো মূৰৰ পৰা এইটো মূৰ। এতিয়া আমি উৰ্কুট বিল চাই ঘৰত যাব ওলালোঁ। যাই আছোঁ বিলৰ পাৰে পাৰে, মানে ব্লক কৰা ৰাস্তা আছে। কেনেকুৱা লাগিছে গাইজ জনাবচোন। চাৰিওফালে সেউজীয়া, মানুহ আহি আছে, মানে আমি নাৱত উঠিম বুলি ভাবিছিলোঁ, নাৱো নচলে আজি মানে ছিজনত। এতিয়া বাই বাই। নিশাচদাৰ ধাবাত আহি পালোঁ, আজি ভাত খাম বুলি ভাবিছোঁ। আমি আহি পালোঁ আৰু পুলক নিশাচদাৰ ধাবা, আজি ইয়াতে সোমাই যাওঁ, আমিও ভাত খাই যাওঁ। পুলক নিশাচদাৰ ধাবাতে আছোঁ। নিশাচদাৰ ধাবাত সোমাই চালোঁ আৰু ৱাছ কৰি ল'লোঁ একদম ধাবাত সোমাই। আৰু এই চাওক ঘৰবোৰ কেনেকুৱা বাঁহৰে। এই নিশাচদাৰ আড্ডাত বহি আছোঁ, ভাত খাবা আমি। ভাত আনিলে ভাত খাওঁ এতিয়া পুলকদাৰ ধাবাত ভাত চাত খাই আৰু তামোল ভৰাই লৈ এতিয়া ঘৰলৈ যাব ওলালোঁ। পুলকদাৰ লগত ফটো উঠিম বুলি ভাবিছিলোঁ, কিন্তু পুলকদাই নাই। অলপমান দেখা পালোঁ ভাত খাই থাকোঁতে, তাৰপিছত নোহোৱাই হ'ল, এতিয়া নাহে বোলে আৰু।